মহানৱমীৰ দৃশ্য আমি ঠায়ে ঠায়ে দেখুৱাইছোঁ। এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰৰ টেকেলিয়াকুৰ গেৰেণ্টত, য'ত দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে ব্যতিক্ৰমী কাৰ্যসূচী সংযোজন কৰিছে। সন্ধিয়াৰ ভাগত এনেধৰণে তেওঁলোকে কুমাৰী পূজা, যিটো পৰম্পৰাগতভাৱে পূজা তেওঁলোকে পালন কৰি আহিছে, এই কুমাৰী পূজা তেওঁলোকে অনুষ্ঠিত কৰিছে। মই দেখুৱাইছোঁ তেওঁলোকৰ কণ কণ যিসমূহ আচলতে শিশু আছে, শিশুসকলক এনেধৰণে তেওঁলোকে পূজা কৰিছে, যিহেতু এয়া তেওঁলোকৰ বিধিগত পূজাৰ লগতে তেওঁলোকৰ এইটো পৰম্পৰাগত তেওঁলোকৰ পূজাৰ সংযোজন। আমি কিছু কথা পাতিম। আপোনালোকে যিসমূহ আচলতে কুমাৰী পূজা আপোনালোকে কৰি আহিছে প্ৰতি বছৰে, ইয়াৰ প্ৰাসংগিকতাটো কেনেকুৱা? আমাৰ মা দুৰ্গাৰ ন ৰূপ, ন কন্যা মানে মা দুৰ্গাৰ ন ৰূপ। এই ন ৰূপক আমি প্ৰতি বছৰে ন কন্যা হিচাপে আমি এওঁলোকক পূজা কৰি আহিছোঁ। আৰু লগতে আমাৰ গণেশ লগত আছে, মানে ন কন্যাৰ লগত আমাৰ গণেশৰ হেৰিটো আছে। আৰু আমি গণেশৰ লগত ন কন্যাৰ দুৰ্গা মাৰ 9টা ৰূপক পূজা কৰি আছোঁ। দুৰ্গা দেৱীৰ 9টা ৰূপ বুলি উল্লেখ কৰিছে ইতিমধ্যে স্থানীয় লোকসকলে। মই পুনৰবাৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে তেওঁলোকে বিধিগত পূজাৰ লগতে এই পৰম্পৰাগত পূজা তেওঁলোকে আৰম্ভ কৰিছে। আমি কিছু আই মাতৃ আছে, কথা পাতিম। আপোনালোকে কুমাৰী পূজা অনুষ্ঠিত কৰিছে, প্ৰতি বছৰে আপোনালোকে এই পূজা ভাগ আয়োজন কৰে? প্ৰতি বছৰে কৰোঁ আমি। কুমাৰী পূজাটো আমাৰ পৰম্পৰাই, সেইকাৰণে গোটেইবিলাকে গাঁৱৰ মহিলাবিলাক চব হৈ পেলাই কুমাৰী পূজা কৰোঁ। আৰু সেনেকুৱা আৰু সিহঁতক দুৰ্গা মাতা বুলি পূজা কৰোঁ। গোটেইবিলাকে লক্ষ্মী, সৰস্বতী, দুৰ্গা, কালী, লক্ষ্মী, সৰস্বতী, এইবিলাক চন্দ্ৰঘণ্টা, এইবিলাক নাম কৰি পেলাই পূজা কৰোঁ। প্ৰথমতে গণেশক পূজা কৰোঁ আৰু তাৰপিছত আৰু দুৰ্গা মাতাক পূজা কৰোঁ। সন্ধিয়াৰ ভাগৰ দৃশ্য এনেধৰণে আচলতে তেওঁলোকে এই পূজা ভাগ প্ৰতি বছৰে অনুষ্ঠিত কৰিছে। আৰু মই মৃন্ময় মুদি দেখুৱাইছোঁ দেৱী দুৰ্গাৰ। এনেধৰণে তেওঁলোকে দেৱী দুৰ্গাৰ যি প্ৰতিমা প্ৰস্তুত কৰিছে, প্ৰতিমা তেওঁলোকে নিৰ্মাণ কৰিছে, যথেষ্ট সাজ সজ্জিত প্ৰতিমা, আৰু তেওঁলোকে এনেধৰণে এই পূজা ভাগ আগবঢ়াই লৈ গৈছে। আমি কিছু আন আই মাতৃৰ কথা পাতিম। এই যি কুমাৰী পূজা আপোনালোকে অনুষ্ঠিত কৰিছে, ইয়াৰ তাৎপৰ্যটো কেনেকুৱা? ভাল, আমাৰ আগৰ পৰা এনেকুৱা কৰি থাকে, পৰম্পৰা আমাৰ নেপালী মানুহৰ। দেখুৱাইছোঁ এয়া সামগ্ৰিকভাৱে দৃশ্যাৱলী। আমি যি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আমি শুনাবলৈ চেষ্টা কৰিছোঁ। यस्यां हिरण्यं प्रभूतं गावदस्वे स्वन्बिन्देयं पुरुषानहम् ओं यः शुचि प्रयतो भूत्वा जुहुयादाज्यमन्वहं सूक्तं पञ्चदशार्चं च श्रीकामः सततं जपेत् ओं महालक्ष्मी च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात्। ओं जयन्ती मङ्गलाकाली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमस्तुते। जय त्वं देवी चामुण्डे, जय भूतर्तिहारिणी, जय सर्वगते देवी कालरात्रि नमोस्तुते। আমি দেখিবলৈ পাইছোঁ আপোনালোকে প্ৰতি বছৰে এই কুমাৰী পূজা অনুষ্ঠিত কৰিছে, ইয়াৰ তাৎপৰ্য আৰু ইয়াৰ প্ৰাসংগিকতাটো কেনেকুৱা বাৰু? এতিয়া আমি সকলোৱে জানো যে মা দেৱী দুৰ্গাৰ 9টা ৰূপ। আমাৰ এই 9টা ৰূপৰ প্ৰতিনিধিত্ব কৰাকৈ আমাৰ 9গৰাকী কন্যাক বা কুমাৰীক আমি ইয়াত পূজা কৰা হয়। নৱৰাত্ৰিত প্ৰতিদিনে একোগৰাকী দেৱীক যিহেতু পূজা কৰা হয়, আৰু আজি মহানৱমীৰ দিনা 9গৰাকীক একেলগে আনি ইয়াত সামগ্ৰিকভাৱে আমাৰ পূজা সমিতিৰ লগতে আমাৰ নৱৰাত্ৰি ব্ৰত লোৱা বা ভক্তপ্ৰাণ ৰাইজে একেলগে আমি দেৱীৰ 9টা ৰূপক আমি একেলগে পূজা কৰি মা দেৱী দুৰ্গাৰ আশীষ লওঁ। দেখুৱাইছোঁ তেওঁলোকৰ পৰম্পৰাগত এই পূজা ভাগৰ বৰ্তমানৰ দৃশ্য। তেওঁলোকে এনেধৰণে এই কুমাৰী পূজা প্ৰতি বছৰে পালন কৰি আহিছে, আৰু এয়া গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ এটা ৰীতি নীতিগত পৰম্পৰা, আৰু এনেধৰণে তেওঁলোকে এই পূজা ভাগ আগবঢ়াই লৈ গৈছে।